নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ'ত আমালৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল 2024-25 বৰ্ষৰ বাবে যেটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ ফালৰ পৰা এগ্ৰিকালচাৰ আণ্ডাৰ যিবিলাক বিভিন্ন ধৰণৰ কোৰ্স মুকলি কৰিছিল তাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে এক্সাম ডেট আগতে ৰিলিজ কৰি দিছে আৰু এতিয়া আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। অলৰেডি এডমিট কাৰ্ডখন ৰিলিজ কৰিছে। তো আপোনালোকে জানে যে ইয়াতে কি ধৰণৰ কোৰ্স আছে, ভেটেনাৰী কোৰ্স আছে, এগ্ৰিকালচাৰ আছে, হৰ্টিকালচাৰ, সেৰিকালচাৰ, ফিচাৰী সায়েন্স, কমিউনিটি সায়েন্স, ফুড নিউট্ৰিশ্যন আৰু বিভিন্ন ধৰণৰ কোৰ্স আছে। আৰু ইয়াৰ বাবে আপোনালোকৰ যেটো কম্পিউটাৰ বেস টেষ্ট CET অনুষ্ঠিত কৰা হ'ব, এইটো আপোনালোকৰ 29 and 30 জুন তাৰিখে 2 দিন অনুষ্ঠিত কৰা হ'ব। কিন্তু আপোনালোকৰ টোটাল 3টা সেশনত হ'ব। 3 সেশনস 29 জুন and 2 সেশনস on 30 জুন 29 তাৰিখে এটা সেশন হ'ব। অৰ্থাৎ 30 জুন তাৰিখে 2 টাইমস ইয়াৰ এক্সামটো লোৱা হ'ব বিভিন্ন সেন্টাৰত। আৰু ইয়াতে আপোনালোকৰ টেষ্টটো অনুষ্ঠিত কৰা হ'ব গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, তিনচুকীয়া, কোকৰাঝাৰ, শিলচৰ, লগতে নৰ্থ লখিমপুৰ। আপোনালোকৰ এডমিট কাৰ্ডখনত লিখা থাকিব যে আপোনালোকৰ সেন্টাৰটো ক'ত পৰিছে। আৰু ইয়াতে আপোনালোকৰ চাব পাৰে যে টোটাল 160 মিনিটৰ আপোনালোকৰ এক্সামটো হ'ব। আৰু ইয়াতে অৰ্থাৎ 2 ঘণ্টা সময়ৰ এক্সামটো লোৱা হ'ব। আৰু টোটাল 160টা কুৱেশ্যনে আপোনালোকৰ ইয়াতে থাকিব MCQ বেস্ট। ফিজিক্সৰ পৰা আহিব 40 নম্বৰৰ, কেমিষ্ট্ৰিৰ পৰা সেম, বটনী আৰু জুলজিৰ পৰা সেম ধৰণৰ। লগতে আপোনালোকৰ 0.25 মাৰ্ক নেগেটিভ মাৰ্কিঙত থাকিব। সো সেইটো আপোনালোকে ধ্যান ৰাখিব ভালদৰে। আপোনালোকৰ যদি নেগেটিভ কোনো ধৰণৰ আপোনালোকৰ ৰং এনসাৰ দিয়ে তেন্তে তাৰ বাবদ কিন্তু আপোনালোকৰ যেটো পোৱা নম্বৰৰ পৰা 0.25 মাৰ্ক কৈ ডিডাক্ট কৰা হ'ব। আৰু আপোনালোকৰ 10+2 ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনসমূহ আহিব হায়াৰ ছেকেণ্ডাৰী লেভেলৰ পৰা, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যেটো ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, জুলজি সেই তাৰ পৰা কুৱেশ্যনবিলাক আহিব। সো ইয়াৰ বাবে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ বাবে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত লিংকটো পাই যাব। আৰু আপোনালোকে এই ভিডিও ডেসক্ৰিপশনটো চেক কৰিব, তাৰ পৰা আপোনালোকে লিংকটো ডাইৰেক্টলি পাই যাব। প্ৰথমতে লগ ইন টু ইয়োৰ এডমিশন পৰ্টেল টু ডাউনলোড দ্য এডমিট কাৰ্ড এপেনিং কমন এন্ট্ৰেন্স টেষ্ট UGAU 2024। প্ৰথমতে আপোনালোকে লগ ইন কৰি ল'ব। ইয়াতে নিজৰ আইডি যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু এন্টাৰ পাছৱৰ্ড মাৰি তাৰপিছত আপোনালোকে লগ ইন কৰি ল'লে ডাউনলোড এডমিট কাৰ্ড বুলি দেখাব। তাৰ পৰা গৈ এডমিট কাৰ্ডখন ডাউনলোড কৰি লওক। লগতে যদি আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰাতে কিবা প্ৰব্লেম বা অসুবিধাৰ সন্মুখীন হৈছে, এইটো যেটো আপোনালোকৰ অফিচিয়েল নম্বৰ দিয়া আছে স্ক্ৰিনত দেখা পাইছে, এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। সো এইটো আছিল ভিডিওটোত আপোনালোকক ইনফৰমেশ্যন জনাৰ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিছিলে তেন্তে এডমিট কাৰ্ডখন এতিয়ালৈকে যদি ডাউনলোড কৰে নিশ্চয়কৈ ডাউনলোড কৰি লওক। ভিডিওটো ইমান আছিল, নিশ্চয়কৈ লাইক কৰিব। ধন্যবাদ।